ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ বিষয়টোক কেন্দ্ৰ কৰি হঠাৎ জড়িত হৈ পৰিছে বৰ্ণিকাৰ নাম। বৰ্ণিকাৰ ভূমিকাক বিভিন্নজনে এতিয়া সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে। প্ৰায়ে নিশা সুৰাপান কৰি আহে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা। নিশাৰ ভাগত সুৰাপান কৰি বৰ্ণিকাই প্ৰায়ে গালিগালাজ কৰে ৰমেন বৰুৱা। লতাহী অঞ্চলৰ এটি ঐতিহাসিক ঘৰ। এই ঘৰখনৰ বাবে বিভিন্নজনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু। অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, দীপেন বৰুৱাৰ আদি বাসগৃহ এইটো। আৰু এই ঘৰটোৰ ভিতৰতে হৈছে এটি বিশেষ ডাঙৰ ঘটনা। এই ঘৰটো বিশেষ ৰমেন বৰুৱা আৱাসিক, তেওঁ নিৰুদ্দেশ হৈছে আৰু ইয়াৰ লগে লগে বহুতো তথ্য পোহৰলৈ আহিছে। পুৰণি এই ঘৰটোত তিনিজন ব্যক্তি, এটা অংশত থাকে দীপেন বৰুৱা আৰু অন্য এটা অংশত থাকে ৰমেন বৰুৱা। ইতিমধ্যে শেহতীয়াভাৱে থাকিবলৈ লৈছে বিবাহ বিচ্ছেদ হোৱা তেওঁৰ কন্যা বৰ্ণিকা। ৰমেন বৰুৱা সন্ধানহীন তেওঁৰ বিপৰীতে হঠাৎ জড়িত হৈ পৰিছে বৰ্ণিকাৰ নাম। বৰ্ণিকাক তেওঁৰ বিভিন্নজনে সন্দেহৰ দৃষ্টি চাবলৈ লৈছে। এই ঐতিহাসিক ঘৰটো বৰ্ণিকাই গ্ৰহণ কৰা ভূমিকাই তেওঁক বিভিন্নজনে সমালোচনা কৰিছে। প্ৰায় নিশা সুৰাপান কৰি আহে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকাই। বিয়াৰ পিছত স্বামী আৰু কন্যাৰ সন্তানৰ সৈতে ৰমেন বৰুৱাৰ কোঠাতে আছিল বৰ্ণিকা। কিন্তু শেহতীয়াভাৱে স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰি কন্যাক লৈ ঘৰটোৰ পৰা আঁতৰি যায়। নিশাৰ ভাগত সুৰাপান কৰি বৰ্ণিকাই প্ৰায়ে গালি গালাজ কৰে ৰমেন বৰুৱাক। আনকি কেতিয়াবা বৰ্ণিকাৰ অসভ্যালি সন্মুখীন হয় দীপেন বৰুৱা। প্ৰায়ে নিশা দেৰি কৰি সুৰাপান কৰি আহে ঘৰত প্ৰৱেশ কৰে বৰ্ণিকাই। মাতৃবিয়োগৰ পিছত মাতৃৰ শিক্ষয়িত্ৰী চাকৰিটো লাভ কৰিছিল বৰ্ণিকাই। বৰ্ণিকাৰ উচ্ছৃংখল জীৱনত অতিষ্ঠ হৈ পৰিছিল বৰুৱা পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল। পিতৃক কৰা অভদ্ৰামী প্ৰত্যক্ষ কৰিছিল অঞ্চলটোৰ বহু লোকে। প্ৰয়োজন সাপেক্ষে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'বলৈ সাজু আছে প্ৰতিবেশী। এই ঘৰটোৰ নিশা বৰ্ণিকাই অভদ্ৰামী আৰু অত্যাচাৰ কৰিছিল তেওঁৰ পিতৃক। এই ঘৰটোৰ অন্যতম বাসিন্দা কণ্ঠশিল্পী দীপেন বৰুৱাই অৱশেষত মুখ খুলি ক'লে সাংবাদিকৰ আগত, বৰ্ণিকাই নিশা সুৰাপান কৰি কি বিষয় লৈ কাজিয়া কৰে ৰমেন দাক। বিভিন্নজনৰ মতে কাজিয়াৰ কৰিবলৈ কোনো বিষয় নালাগে। বৰ্ণিকাই যিহেতু নেকি ৰমেন বৰুৱাৰ লগত নিশা সদায় সুৰাপান কৰি কাজিয়া কৰে আৰু কাজিয়া কৰিয়ে থাকে, এনি টাইম কাজিয়া কৰিয়ে থাকে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে এই তদন্তটো হ'ব লাগে, বৰ্ণিকাই কিয় কাজিয়া কৰে আৰু কাৰ অত্যাচাৰত তেওঁ ওলাই গ'ল ঘৰৰ পৰা, সকলো তদন্ত হ'ব লাগে। তো মই এই বিষয়ে এই ভিডিঅ'টো বনালোঁ। তো ঠিক আছে, বাই বাই। তো মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে প্লিজ আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই।